1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহ'ব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইও এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যেটো জলপানী পায় আমাৰ কথাটো হ'ল ষ্টুডেন্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ কবাতো 100% হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু লৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰো প্ৰত্যেকটো স্কিমৰ এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ ইউজুৱেলি আমি গভৰ্ণমেণ্ট স্কুলতে কলেজতে দিওঁ প্ৰাইভেটত যোনে ইমান টকা লৈ এডমিশ্যন ল'বই পাৰে তেওঁলোকক আৰু 1000 টকাই তেওঁলোকৰ কাৰণেতো মেটাৰ নকৰে পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চেনেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিলে শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজি দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ উইথ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিল আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু তো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব না যাওঁ কিন্তু বাকি আমাৰ ইয়ং জেনাৰেশনৰ লৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হক ইতিবাচক চিন্তা হক মানুহবিলাক সবৰ মাইন্ড বিলাকত ফ্ৰেশনেস হক পোষ্ট মেলন শোটো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম স্যার সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিলে ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এটো পোষ্ট মেলন মানে কি নাজানিও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰ্যান্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব এই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলো পোষ্ট মেলন মানে কি
গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু সেইকাৰণে মানুহেতো নিজেই টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একচাম মানুহ থাকিবই আৰু সেই চাম মানুহৰ সৈতেই যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইঅভাৰ হ'ব নিদিয়ে ফ্লাইঅভাৰ পাতিলো এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায় সকলোৰে গাড়ী যায় ইউনিভাৰ্চিটি পাতিব নিদিয়ে ইউনিভাৰ্চিটি পাতিলো গতিকে 25টা বছৰটো যুদ্ধই কৰি আছো আৰু সেই চাম মানুহে যেতিয়া না না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকৈ কামটো কৰিব পাৰো হা কৰিব পাৰো আৰু সেইকাৰণে ৰাজনীতি তেনেকৈ বাছি আছো যদি সেই চাম মানুহৰ লগত নুজুজিলোহেঁতেন কিজানি 25 বছৰটো এনেকৈ এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী নহলোহেঁতেন 2025ত মই ভাবো যে কোন তাৰিখে মোৰ 25 ইয়াৰ্ছ হৈ যাব এমএলএ হোৱা মোৰ পলিটিকেল লাইফ এজ এ এমএলএ মই 2025 চনৰ মে মাহত বা 25 ডিচেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্ছ এই মানুহবিলাকৰ লগত যুঁজি এইখিনিতো আগবাঢ়িলো আৰু সাকসেসও হলো 25খন মেডিকেল কলেজ যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলো 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মালন আহিব বছৰত 3টা মান এনেকুৱা শো হলেহে গুৱাহাটীৰ নামটো ওপৰত যাব এটা ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মালনক গুৱাহাটীত অপোজ কৰিছে অহা বছৰ গুৱাহাটীটো লৈ যাম ডিব্ৰুগড়টো লৈ যাম শিলচৰটো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰ মানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবো তাৰনে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছো গতিকে মোক এনেকৈ বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হ'ল টানেল বুলি কওঁতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কওঁতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুঁজি থাকিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক सर कुछ खबरें आ रही हैं कि विश्व के एक बहुत प्रसिद्ध सिंगर वीकेंड साल आने वाले हैं हमने थोड़ा बहुत सारिका का लिए भी शकीरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है सर और एक सवाल है पिछले साल जब ब्रायन ड्रम्स मेघालय में आए थे तब कुछ लोगों ने कहा था कि असम में ऐसा आर्टिस्ट क्यों नहीं आता देखिए वही है जब शिलोंग होते हैं तो मुझे ताना मारते हैं যে শিলং লা सकता है आप क्यों नहीं ला सकते শিলঙে আনিব পাৰে আপুনি কিয় নোৱাৰে এতিয়া মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি সো এনেকুৱা সোশ্যাল মিডিয়াত বিভিন্ন মানুহ থাকে কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব হোটেলত মানুহ আহিব টুৰিজিম বাঢ়িব আমাৰ লক্ষ্যটো কি আলটিমেটলি যিজন মানুহ আহিব তেওঁ পান দোকানত ৰখিব হোটেলত ৰখিব গুৱাহাটীৰ গাড়ী এখনত উঠিব উবেৰত উঠিব ইকনমিটো ভাল হৈ যায় কোল প্লে হৈছিলে গুজৰাটত জিএসটি আৰু গুটেই তেওঁলোকৰ 800 ক্ৰোৰ্ছ তেওঁলোকৰ এক্টিভিটি হৈছিল ইকনমিক এক্টিভিটি কোল প্লে হৈ গ'ল মোডী ষ্টেডিয়ামত হৈছিল 1 লাখ মানুহে কোল প্লে চালে পিছত গুজৰাট গভৰ্ণমেণ্টে ক'লে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিলে ডিউৰিং দোজ পিৰিয়ড আমাৰ ইয়াত হয়তো এবাৰ ইমান নহ'ব কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ কিন্তু next second 2-3 years Guwahati will emerge as a hub for concert economy. I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow. बहुत बेसी पॉजिटिविटी है आजिए गुवाहाटी नाम तो किमान वर्ल्डर मानुहे गुवाहाटी गुवाहाटी गुगल करिब আজি दिन तो जेतिया गधुली लेके तर फंक्शन हबो
তেওঁৰ ফলোৱাৰ্ছ ইউটিউব কিমান ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব তেনেকৈতো মানুহৰ ইকনমিটো বদলে বহুত ভাল হ'ব আৰু মই ভাবোঁ যে আজি এইটোতো আমাৰ সৰু বিগিনিং এটা বা দিছ ইজ জাষ্ট এ বিগিনিং নেক্সট 5 ইয়াৰ্ছত আমি আৰু বহুত কৰিম